শিকিব আপুনি হা ইউপিএসসি ষ্টুডেণ্টৰ লগত যে লাইন বাই লাইন মুখস্থ নহ'লে ভাতখিনি হজম নহ'ব এই সৰপৰি তাক চাব যাওঁ আৰু দেখি মানুহজনে যে কেনেদৰে কাম কৰে ফুলনি চাফা কৰে ঘৈণীয়েকো সহায় কৰে আৰু কিমান কলিতা কি মানে মানে কলিতাটো বহুত দিন দেখা নাই এই ছোৱালীজনী যে গাঁৱত বিয়া খেলালে তাৰপিছত মানুহজনকনে মই মৰ্ণিং ৱাকত লগ পাওঁ গাখীৰ আনিবলৈ মই দেখা নাপাওঁ আৰু তুমি বাগিচাৰ কথা কৈছা বাগিচাখন ইমান ডাঙৰ জংঘল হৈছে চাই আহাগৈ এবাৰ কলিতা নাই ক'ত কলিতা ক'ৰ পৰা থাকিব কলিতা আৰু তুমি যে কৈছা ছোৱালীৰ বিয়া হৈছে বিয়া হোৱা নাইতো বিয়া হোৱা নাই মানে তাই পঢ়াই কৈছিলেতো মাক দেউতাকে মনে ধৰি আনি বিয়া পাতি দিছে গাঁৱত নহ'লে ছোৱালী হাতৰ পৰা গৈছিলে কলিতা যাওঁ মানে সেইকাৰণে আত্মগোপন কৰিছে এটা কথাহে ল'ৰা ছোৱালী ভাল নহ'লে মাক দেউতাকৰ শান্তি নাই একদম এই ছোৱালীজনীয়ে মানে মই মূৰটো খাম বুলি সুধিবলৈ আহিছিলে তোৰ চেনেলযোৰটো মই দিনৰ দিনটো হাতত লৈ ঘূৰি ফুৰো ন তাতে আছে যা বিচাৰি লগ গ'ল ইয়াতে তাইৰ এনেকুৱা অৱস্থা তাতে তাই দিল্লীলৈ পঢ়িবলৈ যায় তাকো অকলে দিল্লী আৰু মোৰ চেনেলত কি সম্পৰ্ক আছে ইয়াতে তই ইমান কেয়াৰলেছ নিজৰ বস্তু এটা মই অনুভৱটো বিচাৰি নাপাওঁ তাতে তই দিল্লীত অকলে কেনেকৈ থাকিবি হা কেনেকৈ থাকিবি তুমিও নাই মইতো ফুৰিব একদমেই মানা কৰা নাই মই খালি এটা কথা বুজি নাপাওঁ যে তই দিল্লীলৈ ফুৰিব যোৱাৰ কি দৰকাৰ তই ইয়াতে কৰিব পাৰ যিটো বস্তু দিল্লীত কৰিব পাৰি সেইটো আজিকালি ইয়াতেও পাৰি তই আমাৰ লগত থাকি পঢ় আৰু তেতিয়া তোৰ এই জোতা চেণ্ডেলৰ কমৰ তই মায়ে ৰাখি থাকিব পাৰিম হয় নেকি মই যাম হাৱাই তুমি যাম দেখিছা এইজনী অৱস্থানি ঐ আল্লাহ কাষত মই কিন্তু এটা কথা কৈ থৈ দিছোঁ তাইৰ মূৰৰ পৰা যদি এই দেহীৰ ভূতটো নোলোৱা তাইক হাতত মুঠে ৰাখিব নোৱাৰিবা আৰু আজিকালি ছোৱালী মানুহৰ কৰ্ণ অতি সোনকালে হয় তাৰপিছতে মানুহবোৰ ৰখিয়ে থাকে ক'বলৈ যে মাকজনী ভাল হ'লেহে ছোৱালীজনী ভাল হ'লেহেঁতেন মই যাতে পিছলৈ এইবোৰ শুনিবলগীয়া নহয় মই কৈ থ'লোঁ কিন্তু ছোৱালী হাতৰ পৰা যাব ক'লে যাওঁ তই কিয় কালি কোৱা নাই লাইব্ৰেৰীৰ কিতাপখিনি বজাই আহোঁ লাইব্ৰেৰীত যাব শুনচোন শুন সোনকালে আহিবি হিন্দী গানৰ ৰিহাৰ্চেল চলিছে ইয়াত দিল্লীলৈ যোৱা কথাটো কচোন মইনা তোমাক ঘৰত মই দিল্লী দেখুৱাই আছোঁ কেইটা বাজিলে 12মান বাজিব লাগে 12টা কি নেদেখা বস্তু দেখিলোঁ আজি তোক আকৌ 500 টকা কিয় লাগে কিয় যোৱাকালি কোৱা নাছিলোঁ 500 টকাটো লাগে বুলি কৈছোঁ কিয় লাগে কোৱা নাছিলি আৰে নতুনকৈ বিজনেছ এটা আৰম্ভ কৰিছোঁ অলপতো টকা ইনভেষ্ট কৰিব লাগিব না ক'ব নোৱাৰে এইবোৰ কি কৰি থাক যোৱাকালি হাজাৰ আমি 500 দিওঁতে নেকি ঘৰৰ পিছফালে টকাৰ গছ ৰাখিছে হেল্ল' তই কৰিছ আৰে কি তই এতিয়ালৈ আহি পোৱা নাই নহয় এই দাদা আহি পালে তই মোক ফোন কৰিবি কাক ফোন কৰিবি মোক আৰু মানে চাইনটোৰ কথা আছেতো ৰাখিছোঁ দাদা মানে দাদা মানে আমাৰ MLA তই দাদা বুলিয়ে মাতো মোৰ লগত ভাল ভাল লা 500 টকা গোটেই খৰচ নকৰিবি আৰু মোবাইল পাৰ যদি ঘৰখনৰ লগত সোনকালে অহা কৰিবি হ'ব দে দিনৰ দিনটো ভাল ৰচোন চাইনটোৰ কথা ক'লি যে চহী এটা চহী আৰু 20 লাখ টকা ৱৰ্ক অৰ্ডাৰ বাই 20 লাখ এটা চহীতেই 20 লাখ আৰুতো আছেই যোৱা 4 বছৰ ধৰি তাকে শুনি আছোঁ 20 লাখ টকাৰ দাদাৰ চুৰি ৱৰ্ক অৰ্ডাৰ এটকা হ'লেও ঘৰলৈ অহা নাই বৰঞ্চ সদায় হাতৰ পৰা 500,000 যায়ে আছে ক'ব নোৱাৰি চাইকেল নহয় টিলিকা এই টিলিকাটো জানিনে বাইদেউ মোৰ এই টিলিকাজনী কিহৰ বা ইমান অভিমান নাবাজে আজি গোটেই দিনটো মই ঘূৰি ফুৰিছোঁ মোৰ এই টিলিকাজনীৰ অভিমানে নাথাকে তেতিয়াহে
পিছে এইটো প্ৰিয়া গোস্বামী অঁ এয়া গোস্বামী আমাৰ ছোৱালী প্ৰিয়া গোস্বামী আপোনালোকৰ ছোৱালী মানে এইটো প্ৰিয়া গোস্বামীৰ ঘৰ থাকা এই আমাৰ ছোৱালী আমি নাজানিম নে ৰক্ষা বাইদেউ ৰক্ষা দাদা ৰক্ষা জানে দাদা আজি গোটেই দিনটো তলকৈ ঘূৰি ফুৰিছোঁ উইদাউট টিলিঙা জানে এই টিলিঙা নাবাজে প্ৰিয়া গোস্বামী বিচাৰি নাপাওঁ প্ৰিয়া গোস্বামী বিচাৰি নাপাওঁ টিলিঙা নাবাজে মোৰ কমখন দিগদাৰ হৈছে নে বাৰু বাৰু এই এটা চহী কৰক কিহৰ চহী অ'? বাইদেউ পোষ্ট অফিচ পিয়ন চিঠি ৰ'ব। আপুনি মানে ওচৰৰ পোষ্ট অফিচটোত পোষ্টমেন আমাৰ ছোৱালীৰ নামত চিঠি দিব আছে তেতিয়া আপোনাৰ তাকেই কওক তাকেইতো কৈ আছোঁ টিলিঙা তিনিজনে কথা কৈ আছোঁ ৰ'ব অলপ দিয়ক এই ওপৰ ইয়াত ওপৰ সুন্দৰ চিঠিখন মই বোলে পিয়ন মোৰ কামেই হৈছে হেনো চিঠি বিলোৱা এই চব তোৰ কাৰণে হৈছে এবাৰ তোৰ মাতষাৰ দিলে তোৰ কি যায় গোপাই কওঁচোন এই গোটেই দিনটো চিঠি বিলাক বুলি ঘূৰি ঘূৰি আহি এখন চিঠিখন নিদিয়াকৈ যাবলৈ ওলাইছোঁ মোৰ চাকৰি নাযাব বাৰু যা হওক এইখন লওঁনে এইবাৰ একদম সঁচাই এইটো চাওক এইটো ইয়াত কি লিখাইছে প্ৰিয়া গোস্বামী ৰাজনগৰ এই ৰাজনগৰখন এখন সৰু ঠাই এনেকৈ এড্ৰেছ লিখিলে মই কোনজনী প্ৰিয়া গোস্বামী কোনখন ৰাজনগৰত বিচাৰিম কওক আপুনি মোক কওক আৰু মই একো নকওঁ মই চিঠিখন দিলোঁ এইবাৰ লওক একদম খাতা দাদা আপুনি লওক মোক আশীৰ্বাদ কৰিব তোৰ কাৰণে কোনোবাই যে মোৰ চাকৰি যাব অধিক টিলিঙা পেলে মই মানুহক পাগল কৰি দেই কি মানুহ আছিলে এইজন মানে ঘৰটো পৰা এখন চব কাপোৰ মোৰ ঘৰতে আছে এইখন কিহৰ চিঠি হ'ব পাৰে বাৰু হ'ব তাই কিবা ইণ্টাৰভিউ চিঠি হ'ব পাৰে ইণ্টাৰভিউ চিটিজেনটো দেখাত লগা নাই আৰু তাই কিবা ইণ্টাৰভিউ দিলে আমিলৈ গম নাপাম নেকি কিবা নহয় ইণ্টাৰভিউ চিঠি এইখন চাওক দিয়া অঁ এইখন দেখিতো নেলাগে এইখন যে ইণ্টাৰভিউ চিঠি হ'ব হেৰা এইটো চোৱা কিবা সমীৰ আছে দিছে চোৱা তাক আহিলে দি দিবা এই সমীৰ আছে হ'ব তাই কোনোবা লগৰ হ'ব পাৰে টিউশ্যনৰ কলেজৰ কিমান লগ আছে তাই নাই তাইৰ লগত প্ৰত্যেকটো ল'ৰা ছোৱালীকে মই চিনি পাওঁ তাত কোনো সমীৰ দাস নামৰ এই সমীৰ দাস নামৰ ল'ৰা নায়েই আৰু থাকিলেওতো গম পাম ন চিনি নাপাওঁ চিনি নোপোৱা হা এটা কাম কৰাচোন নহ'লে এই চিঠিখন ধৰি চোৱা পঢ়ি চাওঁ অঁ পঢ়ি চোৱা কিন্তু মাইনাৰ চিঠাবোৰ কেনেকৈ পঢ়িব অঁ এই একো নহয় পঢ়ি চোৱা পঢ়ি চাওঁ চাগে কি হ'ব এই পঢ়ি চাওঁ চব
নকওঁ চিঠি আৰু তোমালোকে মোক ইয়ালৈ চিঠি পঢ়িবলৈ মাতি দিছা ঐ লগত যাব ৰিচা কি লেখা আছে আৰে কোনে হবিনুল দাস আৰে নাজানো মানে আৰে তাৰ তোমাৰ লগৰ নেকি ইয়াক আজি মই দিনতে আহিবি তয়ো আৰু শুন গোটেই ফাইলটো লৈ আহিবি তোমালোকে চিন্তা নকৰিবা মই থকালৈকে মোৰ ভৰ্তি কোনে একো কৰিব নোৱাৰে ইয়াক আজি মই বিচাৰি উলিয়াই এনেকুৱা এটা শিক্ষা দিম নহয় সি জীৱনত কেতিয়াও নাপাহৰে আৰু তই যাবি তই তোর নাম কি তোর নাম কি বল কিয় লাগে ভালে ভালে নাম ক তোর ইয়াতে ভালে ভালে নমস্কাৰ মোৰ নাম ভূমি দাস দা ফুচক হাত দা হয় না হয় হয় তই বিয়াগোস্বামী চিনিব বিয়াগোস্বামী কোন বিয়াগোস্বামী তোর নাম ভূমিকা সত্য এক ভিতরে কেছটো কিন্তু অলপ চিৰিয়াছ ইয়াৰ পিছত আমি মানুহ লগাই দিয়া ভাল হ'ব আৰু গধূলিলে আমি অকণ বহিব লাগিব কথাটো কিন্তু আৰু এটা কথা ই যদি নেক্সট টাইম তেনেকুৱা কৰে ন ইয়াৰ নামৰ লগত চন্দ্ৰবিন্দুটো মই লগাম কিন্তু হ'ব দে ঘৰৰ পৰা তহঁতে মজাখিনি কৰি থবি দাদা এক মিনিট আরে তহঁতে মাকৰ পিছ নাকিয়